Hello students, welcome to our YouTube video Brain Booster Classes. আজি আমি এই ভিডিওত তোমালোকক কৰাব ওলাইছো ক্লাস 9 or chapter 6 or exercise 6.1 or 3 নম্বৰ question যেটো আমি সলিউশন এটা কৰিব ওলাম তেন্তে তোমালোকে যদি অংকটো ম্যাথটো বুজি পোৱা নাই অংকটো বুজি পোৱা নাই তেন্তে বলা ভিডিওটো চাই লোৱা 3 নম্বৰ কুৱেশ্যনত আমাক এটো ফিগাৰ দিয়া হৈ আছে এডাল ৰেখাৰ ওপৰত এসটি এডাল ৰেখাৰ ওপৰত এটা ত্ৰিভুজ বহাই দিয়া টাইপ তোমালোকৰ নিশ্চয় লাগিছে যি কি নহওক কুৱেশ্যনত কৈছে angle PQR equal angle PRQ এই দুটা angle যে দুটা মই চিন দি ৰাখিছো এই দুটা কৈছে যে ইকুৱেল সমান আৰু প্ৰমাণ কৰিব দিছে আমাক যে angle PQS angle equal angle PRT বাহিৰৰ angle বিলা আমাক কি কৰিব দিছে সমান বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে বাহিৰটা সমান বুলি কৰিব দিছে এতিয়া আমি ফাৰ্স্ট কৰিম কি সলিউশন দিলো ফাৰ্স্ট আমি জানো যে যদি সাপোজ PQ ST ওপৰত পাৰপেন্ডিকুলাৰ হৈ আছে আৰু PR ST ওপৰত পাৰপেন্ডিকুলাৰ হৈ আছে এটা আমি জানো যদি আমি এক্সট্ৰা কৰো from figure PQ এতিয়া এডাল ST বা SR এডাল কি হ'ব ৰেখা হ'ব আৰু এটা কি সৃষ্টি কৰিব ৰৈখিক জোৰ সৃষ্টি কৰিব মানে ইয়াৰ ওপৰত যি এটো PQR আৰু PQS এই এংগল দুটা প্লাস কৰিলে আমি কিমান পামগৈ 180 ডিগ্ৰী পাম ওকে এতিয়া এংগল PQS plus angle PQR equal 180 degree এক নম্বৰ দিছে again PR AST তোমালোকে এটা চোৱা angle কি লব লাগিব আমি angle যদি ফাৰ্স্ট আমি PR perpendicular ST হৈছে এতিয়া PR ডালে এই লাইন ডালে দুটা ভাগত ৰৈখিক জোৰত ভাগ কৰি আছে ৰৈখিক জোৰ দুটা কি হ'ব PRT আৰু PRQ বা S ধৰিব পাৰা ইয়াত আমি কি ধৰিছো PQS ধৰিলো আৰু PQR আমি ইয়াত ধৰিম এতিয়া কি হ'ব PRQ এটো angle plus angle PRT equal 180 ডিগ্ৰী এটো হ'ব কি 2 নম্বৰ এটো এটা মেইনলি কবলৈ গলে কি কাৰণে হৈছে ৰৈখিক জোৰৰ কাৰণে এটা ৰৈখিক জোৰ ই ওপৰত আছে দুটা কোণ সৃষ্টি কৰিছে এই কোণ দুটা মান যোগ কৰিলে কিমান পাম আমি 180 ডিগ্ৰী আকৌ তেনেদৰে PR এ দুটা কোণ সৃষ্টি কৰিছে যেহেতু লাইন ৰেখা তো এই দুটা আমি বনাইছো ইমান ডাঠি কবলৈ নাই এই দুটা বনালো এতিয়া মই বাকি খিনি কৈছো 1 আৰু 2 ৰ পৰা দেখাম এতিয়া সাপোজ এটা যদি দেখাও এতিয়া এটো 1 নম্বৰ এটো 2 নম্বৰ হ'ব আমি তলত পাতি লৈছো 1 নম্বৰ 2 নম্বৰ from 1 and 2 হল 1 and 2 পৰা আমি কি পাম এতিয়া PQS যদি প্লাস কৰি দিও দুইটা প্লাস কৰিলে angle দুইটা সাইড যেতিয়া সমান হয় 180 ক্যান্সেল আউট যাব এই দুটা সাইড ইকুয়াল এটো সাইড হৈ যাব PQS plus angle PQR equal angle PRQ plus angle PRT হৈ গল 180 ক্যান্সেল আউট এতিয়া মানে এই দুটা প্লাস এই দুটা হৈ গল সিম্পল এতিয়া সো আমাক এটা গিভেন দিয়া হৈ আছিল PQR কত আছে PQR equal PRQ এই দুটা angle কি বুলি কৈছিল সমান ইকুৱেল যদি সমান চিহ্ন দুইটা সাইড সমান বস্তু থাকিলে ক্যান্সেল আউট হ'ব কাটাকুটি যাব PQS equal PRT সমান দুটা এই দুটা ক্যান্সেল আউট গল
আৰু এই দুটা ৰৈ গ'ল দুটা ৰৈখিক জোৰ সৃষ্টি কৰিব লাইনডালৰ লগত ৰৈখিক জোৰ সৃষ্টি কৰাৰ লগে লগে দুটা কোণ সৃষ্টি কৰিব আৰু দুইটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী ইউ তেনেকৈ দুটা কোণ সৃষ্টি কৰিছে দুইটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী সো 1 আৰু 2 বনালো তাৰ পৰা যেহেতু আমাক কোৱেশ্যনত কৈছে পি কিউ আৰ ইকুৱেল পি আৰ কিউ সমান সমান দুটা সমান চিহ্ন দিছে কটাকটি কৰি দিলো এনসাৰ আমাৰ মুখত আহি গ'ল আমি মুখত নামাৰি বহিত লিপিবদ্ধ কৰি দিলো বাস সিম্পল তো ঠিক আছে 3 নম্বৰটো ইমানতে সামৰি মাৰিছো থ্যাংক ইউ সো মাচ যদি বুজি পোৱা নাই কমেন্ট কৰিবা মই আকৌ বুজাম বহুত গৰমি হাই গৰমি হৈ গ'ল মোৰ লগত সেইকাৰণে অকণ মই আপসেট হৈ গৈছো মাত্ৰ গৰমত ক'ব পৰা নাই ঠিক আছে তেন্তে আজিলৈ থ্যাংক ইউ সো মাচ